গণতন্ত্ৰত গণতান্ত্ৰিকভাৱে ৰাইজে আমাক নিৰ্বাচিত কৰিছে যে ৰাইজৰ আশা আকাংক্ষা দুখ দুৰ্দশা অভাৱ অভিযোগ বিভিন্ন কথাখিনি বিধানসভাত আলোচনা কৰি ৰাইজৰ হকে সিদ্ধান্ত লোৱাৰ এটা স্থান সেইটো বিধানসভা গতিকে মই 16 চনত বিধায়ক হৈছোঁ প্ৰতি বছৰেই তিনিবাৰকে আমাৰ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈ আহিছে কোনটা বছৰ কিবা কোনো বছৰ 4বাৰো হৈছে গতিকে যদি বৃদ্ধিহে কৰিব লাগে সময় বৃদ্ধি কৰিব লাগে আজি যদি বছৰত মাত্ৰ দুবাৰ কৰা হয় তেতিয়াহ'লে যিখিনি ৰাইজৰ সমস্যা ৰাইজৰ আশা আকাংক্ষা সেইখিনি কথা উত্থাপন কৰাৰ কাৰণে বিৰোধীয়ে সুযোগ নাপাব কম সময়ৰ কাৰণে গতিকে আচলতে ৰাইজৰ আশা আকাংক্ষা বাস্তৱত ৰূপায়িত নহ'ব যদি দুবাৰ হয় আমি আশা কৰোঁ যিটো পৰম্পৰা চলি আহিছে সেই পৰম্পৰা যাতে চৰকাৰটো ভংগ নকৰে বিধানসভাৰ অধিৱেশনৰ ম্যাদ বৃদ্ধি কৰি সকলো বিষয় পুংখানুপুংখৰূপে আলোচনা কৰি জনসাধাৰণৰ মতামত গ্ৰহণ কৰি যাতে কাৰ্যব্যৱস্থা লোৱা হয় তাৰ কাৰণে চৰকাৰে নিশ্চয় এইটো পুনৰ বিবেচনা কৰিব নিশ্চিতভাৱে যদিও সাংবিধানিকভাৱে এটা কথা লিখা আছিল যে 6 মাহৰকৈ অধিক ব্যৱধান এখন অধিৱেশনৰ পৰা অন্য এখনলৈ হ'ব নালাগে সেইটো এটা সাংবিধানিক কথা কিন্তু বিভিন্ন সময়ত বিভিন্ন কথাবাৰ্তাবিলাক আলোচনা কৰিব লগা হয় চৰকাৰৰ ভুল কামৰ সমালোচনা কৰিব লগা হয় চৰকাৰক গঠনমূলক পৰামৰ্শ দিব লগা হয় এই গোটেইবিলাক কথাৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাত নিজাববীয়াকৈ এটা আইন কৰা হৈছিল যে প্ৰতি বছৰে 45 দিন অতি কমেও সদনৰ কাৰ্য হ'ব বিধানসভাৰ কাৰ্য হ'ব আৰু 3বাৰকৈ বিধানসভাৰ অধিৱেশন হ'ব এই কথাখিনি যোৱা সময়ত চলি আছিলে যোৱা সময়ত মই যেতিয়া বিৰোধী দলপতি হিচাপে আনকি অধ্যক্ষ মহোদয়ক পত্ৰও লিখিছিলোঁ বিভিন্ন সময়ত যে বিশেষ অধিৱেশন লাগে অথবা আমাৰ যি বছৰেকত 3বাৰকৈ হ'ব লাগে সেইখিনিও সোনকালে অনুষ্ঠিত কৰক এনেকৈ আমি কৰি আছিলোঁ কিন্তু শেহতীয়াকৈ যিটো সংবিধানত লিখা আছে লিপিবদ্ধ তাৰ দোহাই দি অসম বিধানসভাৰ এখন কমিটি গঠন কৰি দিছিল অধ্যক্ষই বিভিন্ন বিষয়াক লৈ আৰু বিষয়াসকলে সংবিধানত 6 মাহতকৈ অধিক দিনৰ ব্যৱধান নোহোৱাকৈ অধিৱেশন হ'ব লাগে বুলি যিখিনি উল্লেখ আছে সেই কথাখিনি থকাৰ কাৰণে আমাৰ নিজৰ যিটো ব্যৱস্থা হৈছিল সেই ব্যৱস্থাটো বাতিল কৰি দিলে আৰু ইয়াৰ ফলত আমাৰ যিটো পূৰ্বৰ পৰা আমি যেনে ধৰণেৰে বিধানসভাৰ অধিৱেশনত বিভিন্ন কাম-কাজৰ আলোচনা কৰিছিলোঁ ৰাইজৰ বাবে চৰকাৰক পৰামৰ্শ দিছিলোঁ ইয়াৰ পৰা আমি বঞ্চিত হ'ম অসমৰ ৰাইজৰ যিবিলাক বিভিন্ন সমস্যা সেইবিলাক আৰু অধিক উত্থাপন কৰাৰ পৰা বিৰোধী বঞ্চিত হ'ব আৰু এনে কৰিলে নিশ্চয় চৰকাৰী পক্ষ লাভান্বিত হ'ব তেওঁলোকে যিকোনো কাম কৰি যাব পাৰিব সমালোচনাৰ কোনো থল নাথাকিব